সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আৰম্ভ কৰিছোঁ টিংখাং মহাবিদ্যালয়ৰ পৰা। সেইদিনা আছিলে 23 তাৰিখ 8 মাহ 2025 বৰ্ষ। সেইদিনা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত যি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মশতবৰ্ষ উপলক্ষে 50,000 আবৃত্তিকাৰেৰে আবৃত্তি কৰি তেখেতলৈ শ্ৰদ্ধা জনোৱাৰ কাৰ্যসূচীয়ে আগবঢ়াইছে। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ টিংখাং শাখাৰ প্ৰশিক্ষণৰ টিংখাং শাখাৰ আখৰাৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিলে। তালৈ মই গৈছিলোঁ। আহিছিলে আমাৰ দুলীয়াজানৰ পৰা সেইদিনা ৰিজুমণি শইকীয়া বাইদেউ লগতে কেইবাগৰাকীও আবৃত্তিকাৰেৰে সুন্দৰভাৱে অনুষ্ঠানটি সম্পন্ন হ'ল। অনুষ্ঠানটি সকলোৰে সহযোগিতাত উপসিয়া হিসে গান ও গানতে লক্ষ্মী ধান ও আয় অসমীর মান যদিকে জগুয়া গান মৌসুমী মাতে আটি বান্ধি দিছে কৃষ্ণকালৰে প্ৰাণ গানৰ হে ফটো আনিছে নতুন গান গানৰ হে ফটো আনিছে নতুন গান কোন কোন আছোৱা গাও যদিকে জগুয়া গান গাও মানৱৰ জয় গান মৃত্যু জিনাৰ উদযাপনৰ গান ভগেৰে কৈ এই অমৃত গান গানৰ দেহতে গজিছে নতুন গান গানৰ দেহতে গজিছে নতুন গান গানৰ দেহতে গজিছে নতুন গান। কিছুমানে কি কৈছে যেতিয়া আপোনালোকে এটা গান শেষ বুলি কৈছে কিছুমানে বৰতে কৈছে এই বৰটো কৈছে প্ৰথমতে এতিয়া বিটত যাম আমি বিটত কৰিম এটা গান শেষ কৰোঁ য'ত ৰ'ব লাগে সেনেকে ৰওঁ সেনেকে কৰিম। এটা গান শেষ হ'ল যি ধৰণলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল যি গানৰ দোলাতে আছে আমাৰ বহাগ সেই গান শেষ হ'ল এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল সেই গান শেষ হ'ল যি গানৰ দোলাতে আছে আমাৰ বহাগ সেই গান শেষ হ'ল সেই গান শেষ হ'ল উপচি আছিল গান গানতে লক্ষ্মী ধান কঢ়িয়াই আছিলে উপচি আহিছে গান
উপদেষ্টা হিচাপে আছে আমাৰ শ্ৰদ্ধাৰ কন্যাই বৰুৱা বাইদেউ আৰু লগতে সভাপতি হিচাপে নিযুক্তি হৈছে আমাৰ শ্ৰদ্ধাৰ স্বপ্না মেজ বাইদেউ সম্পাদক বৰ্ণালী শৰ্মা গতিকে গোটেই সমূহ সমিতিকে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰা হ'ল বুলি অসম আবৃত্তি সংস্কৃতি পৰিষদৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মই ঘোষণা কৰিছোঁ আৰু লগতে আমি আশা ৰাখিম এই সমিতিখন 11জনীয়া সমিতি কিন্তু আপোনালোকে বহুত ব্যক্তিক এই সমিতিৰ লগত সহযোগ কৰিব পাৰিব ব্যক্তিয়ে আপোনালোকে তেখেতসকলক যোগদান কৰাব এই সমিতিখনৰ লগত এটা হোৱাটছএপ গ্ৰুপ খুলি যিসকল আগ্ৰহী ব্যক্তি বিশেষকৈ আবৃত্তি কৰাৰ প্ৰতি আপোনালোকে সেইসকল ব্যক্তি এই শাখাত ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ লাইক আৰু কমেণ্ট কৰি আগলৈ উৎসাহিত কৰিব বুলি আশা কৰিলোঁ বাই বাই